ভূপেন হাজৰিকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সম্পৰ্ক বুলি ক'লে এইটো সংজ্ঞা দিয়াটো বৰ টান, এই কথাটো থোৰতে কৈ দিয়াও টান। ভূপেন হাজৰিকা নিজেই এটা বৃহৎ অনুষ্ঠান। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় অন্য এটা বৃহৎ অনুষ্ঠান। অসমৰ ৰাইজ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে অত্যন্ত কষ্ট কৰি সামূহিকভাৱে বহুতো ত্যাগ স্বীকাৰ কৰি এটা সপোন বাস্তৱত ৰূপায়িত কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি। গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠাৰ সময়ত যিসকল স্বনামধন্য লোক জড়িত আছিল সেইসকলৰ মাজত ভূপেন হাজৰিকাও অন্যতম। আৰু ভূপেন হাজৰিকাদেৱে যিসকল মানুহক অত্যন্ত সন্মান কৰিছিল সেইসকলৰ বেছিভাগেই কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত আছিল। আৰু আমাৰ অসমীয়া মানুহৰ সৌভাগ্য, বিশ্ববিদ্যালয়ৰ সৌভাগ্য যে তেনেকুৱা এজন বিশিষ্ট ব্যক্তি, ইতিমধ্যে বিদেশত শিক্ষা দীক্ষা লৈ অহা অতি প্ৰতিভাশালী এজন মানুহ আহি 1954 চনত আমাৰ বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। আৰু সেই 1.5 বছৰ কাল তেখেত আছিল। আৰু তাৰপিছত অলপমান কিবা এটা আমাৰ কৰ্তৃপক্ষ আৰু তেখেতৰ মাজত অলপমান এটা অলপ নিমিলা অংকৰ নিচিনা এটা পৰিস্থিতি তৈয়াৰ হৈ তেখেত আমাৰ বিশ্ববিদ্যালয়ৰ পৰা যায়। কিন্তু সেই যোৱাটো কেতিয়াও এটা চিৰস্থায়ী প্ৰস্থান নহয়। তেওঁ কায়িকভাৱে ইয়াৰ পৰা গৈছিল যদিও তেওঁ মানসিকভাৱে সদায় বিশ্ববিদ্যালয়ত আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক কেতিয়াও এৰি দিয়া নাছিলে। আজি যদি আমি এই 54 চনৰ বা 48 চনৰ পৰা আজিলৈকে যদি আমি গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস চাওঁ আৰু ভূপেন হাজৰিকা তেখেতৰ মৃত্যু 2011 চনত হৈছিলে। আৰু তেখেতৰ আমাৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা আৰু বিশেষকৈ 54 চনৰ পৰা যদি 2011 চনলৈকে আমি বিশ্ববিদ্যালয় আৰু তেখেতৰ মাজৰ সম্পৰ্কৰ কথা যদি চাওঁ, তেখেতে আমাৰ ইয়ালৈকে কেইবাৰ আহিলে, এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক, শিক্ষকসকলক বিভিন্ন সভা সমিতিত আমাৰ বিৰিঞ্চি কুমাৰ বৰুৱা অডিটৰিয়ামত সভা কৰিলে, বিশ্ববিদ্যালয়ে তেখেতক কেনেকুৱাকৈ মান সন্মান জনালে, এই গোটেই কথাখিনি আমি যদি চাওঁ তেতিয়াহ'লে সেইটো এটা অত্যন্ত গভীৰ সম্পৰ্ক আৰু অত্যন্ত মহৎ সম্পৰ্ক, আৰু সেইটো পাৰস্পৰিকভাৱে উপকৃত হোৱাৰ সম্পৰ্ক। তেখেতৰ লগত আমাৰ বিশ্ববিদ্যালয়ৰ যিটো সম্পৰ্ক, বিশ্ববিদ্যালয় উপকৃত হৈছে, তেখেতে নিজেও বিশ্ববিদ্যালয়ৰ দ্বাৰা উপকৃত হৈছিলে। অসমীয়া মানুহ, অসমৰ যিটো প্ৰকৃতি, অসমৰ সংস্কৃতি, অসমৰ ইতিহাস, সমগ্ৰ অসমৰ জনগোষ্ঠী, মই বৃহত্তৰ অসমৰ কথা কৈছোঁ, এই সকলোৰ যোগেদিয়েই তেওঁ গোটেই সৃষ্টিৰ উৎসতাৰ পৰা তেওঁ সংগ্ৰহ কৰিছিলে। আৰু সেই যি উৎসৰ পৰা তেওঁ সংগ্ৰহ কৰিছিলে আৰু তাক তেওঁ ভৰাই তুলিছিলে। গতিকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, ভাৰতৰ কথা নকওঁৱেই, আৰু বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় তেখেত যদিও গৈছিলে, তেখেতে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ মনত সোমাই আছিলে আৰু প্ৰতিগৰাকী মানুহেই উপকৃত হৈছিলে। আমি অসমৰ যদি শিক্ষাৰ কথা কওঁ, ভূপেন হাজৰিকাক বাদ দি পেলাই আমি শিক্ষাৰ কথা ভাবিব নোৱাৰোঁ। অসমৰ যদি সংস্কৃতিৰ কথা কওঁ, ভূপেন হাজৰিকাক বাদ দিব নোৱাৰোঁ। অসমৰ ইতিহাসৰ কথা যদি কওঁ, অসমৰ যদি জনগোষ্ঠীয় সমন্বয়ৰ কথা কওঁ, অসমৰ অতীত, অসমৰ বৰ্তমান আৰু অসমৰ এটা সুন্দৰ ভৱিষ্যতৰ যদি কথা কওঁ, তেতিয়াহ'লে ভূপেন হাজৰিকাক বাদ দি পেলাই আমি চিন্তা চৰ্চা কৰিব নোৱাৰোঁ। আৰু অসমত আমি গুৱাহাটী বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়ত যিবিলাক গৱেষণা কৰি আছোঁ, সেই গৱেষণাবিলাকত আমি সদায় ভূপেন হাজৰিকাৰ দৰ্শন, সৃষ্টি আৰু তেওঁ কেনেকুৱাকৈ গোটেই সমগ্ৰ অসমক আগুৱাই নিয়াৰ চেষ্টা কৰিছিল, সেইবিলাকক বাদ দি পেলাই আমাৰ গৱেষণা ক্ষেত্ৰতো আমি আগবাঢ়িব নোৱাৰোঁ। গতিকে এই যিটো ভূপেন হাজৰিকা আৰু আমাৰ বিশ্ববিদ্যালয়ৰ যিটো সম্পৰ্ক, সেইটো এটা অত্যন্ত গভীৰ, অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত প্ৰেৰণাদায়ক, উৎসাহজনক আৰু অত্যন্ত এটা সৃষ্টিশীল সম্পৰ্ক। আৰু এই সম্পৰ্কটো আছিল, আজিও আছে আৰু ভৱিষ্যতে অত্যন্ত গাঢ় হ'ব। কাৰণ তেখেতৰ দৰ্শন আৰু তেখেতৰ সৃষ্টিৰ লগত আমাৰ উত্তৰ পূৰ্বাঞ্চল, অসমৰ উন্নয়ন জড়িত হৈ আছে, ভাৰতবৰ্ষৰ উন্নয়ন জড়িত হৈ আছে, আৰু সমগ্ৰ পৃথিৱীৰ মানৱ সমাজৰ যিটো উন্নয়ন সেই কথাও জড়িত হৈ আছে। মই ভাবোঁ অনাগত দিনত পৃথিৱীত লাহে লাহে পাৰিৱেশিক সমস্যা, অন্যান্য সাংস্কৃতিক সামাজিক সমস্যা যিমানে বাঢ়ি গৈ থাকিব, সিমানে ভূপেন হাজৰিকাৰ প্ৰাসংগিকতা, তেওঁৰ দৰ্শন সৃষ্টিৰ প্ৰাসংগিকতা আৰু তাৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। আৰু আমি গভীৰভাৱে, বিশালভাৱে তেখেতক অধ্যয়ন কৰিবলৈ বাধ্য হ'ম। তেখেতক আগুৱাই নিয়া মানে আমাৰ সমগ্ৰ মানৱ সমাজ আগুৱাই নিয়া বুলি মই বিবেচনা কৰোঁ।